হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ব্ৰেকফাষ্ট টাইমত যে কিবা স্পেচিয়েল বস্তু আৰু হেল্ডি বস্তু বনাই বিৰাটেই ভাল লাগে। প্ৰথমে এয়া চুজি মই পানীত সিজাই ল'লোঁ, আন্দাজমতে নিমখো দি লৈছিলোঁ। এতিয়া মই ঠাণ্ডা হওঁতে মই চুজিৰ বল বনাই লৈছোঁ, ডাঙৰকৈ ডো এটা। তাৰপাছতে মই আলু বইল কৰি ল'লোঁ। আলুৰ বাকলিখিনি গুচাই বেলেগকৈ মই মিহিকৈ পিঁয়াজ, আদা লৈ লৈছোঁ। আপোনালোকে নহৰু মিহিকৈ কাটি ল'ব পাৰে। এতিয়া মই ফ্ৰাই পেন এখন লৈ লৈছোঁ। ফ্ৰাই পেনত অকণমান মই তেল দিছোঁ। ইয়াত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে, নহ'লে অলিভ অইলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। সেই ফ্ৰাই কৰি লোৱা ভেজিছখিনি, বিশেষকৈ আদা আৰু পিঁয়াজ একেলগে মই এতিয়া আলুৰ লগত পিটিকি ল'ম। আন্দাজমতে নিমখো দি লৈছোঁ, খুব বেছি নিমখো দিয়া নাই, যিহেতু মই ভাজি বনাওঁতে অকণমান নিমখ দিছিলোঁ। মছলা বুলি ক'বলৈ গ'লে জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি আৰু লগতে মই অকণমান গৰম মছলা পাউডাৰ দি দিছোঁ। খুব বেছি গৰম মছলাও দিব নালাগে, যাতে গোন্ধটো বহুত বেছি উগ্ৰ হয়। এতিয়া মই এটা এটাকৈ এনেকৈ বল বনাই লৈছোঁ, বিশেষকৈ কাটলেট শ্বেপত বনাই লৈছোঁ। আপোনালোকে এনেকৈ সৰু ল'ৰা ছোৱালীক টিফিন বক্সত এনেকৈ বনাইও আচলতে দিব পাৰে, কিন্তু আজি মই অকণমান বেলেগ অন্য ৰকমে বস্তু এটা বনাম বুলি ভাবিছোঁ। আপোনালোকে যাতে শেষলৈকে ভিডিঅ'টো চাই থাকে বুলি আশা ৰাখিলোঁ। আৰু এইবিলাক বনাবলৈ হ'লে অকণমান আপোনালোকে টাইম লৈ কৰিব লাগিব, তেতিয়াহে আচলতে বস্তুবিলাক ভাল হয়। প্ৰথম কথা, আলুৰ যদি আপোনালোকে টিকি বনাব খোজে, খুব কম সময়ৰ ভিতৰতে হ'ব পাৰি। সেইটো আচলতে বেছি সময় নালাগে। তথাপিও আপোনালোকক ক'বলৈ মই চেষ্টা কৰিছোঁ, আপোনালোকে যদি চুজিৰ এইটো ৰেচিপি বনায়, তেতিয়া আপোনালোকে অকণমান সময় লৈ পেলাই কৰিব লাগিব। এতিয়া মই চুজিৰ এই ডোটোৰ পৰা এনেকৈ আপোনালোকে বেলি ল'ব পাৰে, গোলকৈ কাটাৰত কাটি ল'ব পাৰে। মই কিন্তু কাটাৰত কাটি লোৱা নাই। মই হাতেদি টিপি পেলাই এনেকৈ মই শ্বেপ দিবলৈ চেষ্টা কৰিছোঁ। ইখন চুজিৰ এনেকৈ গোলকৈ কৰি লোৱাৰ পাছত মই পেটিটো দি এতিয়া ইখন চুজিৰ ৰাউণ্ডটো মই দি দিছোঁ। এতিয়া এটা আপোনালোকক দেখুৱাইছোঁ বাটাৰ দি পেলাই, আপোনালোকক টু ৰেচিপি বুলি ক'ব পাৰি। বাটাৰ দি পেলাই দেখুৱাইছোঁ, আৰু আপোনালোকে ফ্লিপ কৰি এনেকৈ দিব পাৰে। সৰু ল'ৰা ছোৱালীকো এনেকৈ টিফিন বক্সত ভৰাই দিব পাৰে। আৰু আনটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এনেকৈও দিব পাৰে টিফিন বক্সত, নাইবা ব্ৰেকফাষ্টত আপোনালোকে এনেকৈও খাব পাৰে, ডাইৰেক্ট তড়কা নলগোৱাকৈ। নহ'লে আপোনালোকে যদি তড়কা লগাবলৈ ইচ্ছা কৰে, তেতিয়া আপোনালোকে মাষ্টাৰ্ড চিজ, কাৰী লিভছ দিব লাগিব। যিহেতু মাষ্টাৰ্ড চিজ আৰু কাৰী লিভছ অকণমান দিলে খাবলৈ বহুত বেছি ভাল হয়। আন্দাজমতে অকণমান নিমখো তেতিয়া ছটিয়াই দিব পাৰে, নহ'লে চাট মছলাও এনেকৈ ছটিয়াই দিব পাৰে। এতিয়া মই এখন এখনকৈ এনেকৈ লৈ লৈছোঁ, আৰু এতিয়া তড়কা লগাবলৈ কাৰণে দেখিছে নহয়, মই চাৰিও চাইডে দি দিছোঁ, যাতে বস্তুটো দেখিবলৈও ভাল হয় আৰু খাবলৈও আচলতে ভাল হয়। বহুত এটা হেভি বস্তু বুলি ক'ব পাৰি। আপোনালোকে এইটো চেণ্ডউইচ ৰেচিপি বুলি ক'ব পাৰে, আৰু লগতে আপোনালোকে বাৰ্গাৰ ৰেচিপি বুলিও ক'ব পাৰে, উইথ ন' ব্ৰেডছ। এইটো চুজিৰ নাস্তা, আপোনালোকে ট্ৰাই কৰি চাব। মোৰ কিন্তু খাই বিৰাটেই ভাল লাগিলে। আৰু আপোনালোকে ভেজি পেটিও বনাব পাৰে, যদি আলুটো আপোনালোকে নাখায়। আলুটো তেতিয়া কম দিব। সাধাৰণতে আলু অকণমান দিলে খাবলৈ বিৰাটেই ভাল হয়। ৰেচিপিটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।